কলগাছিয়াৰ হালধীয়া গাঁৱত সংঘটিত হৈছে শোকাবহ ঘটনা। জৰাজীৰ্ণ দলঙৰ পৰা নৈত বাগৰি মৃত্যু হৈছে এজন বৃদ্ধৰ। বিধ্বস্ত দলঙৰ বাবে বাইকসহ নৈত পৰে বৃদ্ধগৰাকী। পোকালাগি নৈৰ ওপৰত এই জৰাজীৰ্ণ দলংখন আছে। দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছো। এই দলংখন দেখিলে অনুমান কৰিব পাৰি ৰাইজে কেনেদৰে যাতায়াত কৰে আৰু মন্দিয়া সমষ্টিৰ উন্নয়নৰ স্বৰূপ এই দলংখনে উদঙাই তুলিছে। বিপদসংকুলভাৱে যাতায়াত কৰিব লগা হয় ছাত্ৰ ছাত্ৰী আৰু ৰাইজে। আৰু এজন বৃদ্ধই প্ৰাণ হেৰুৱাইছে এই দলংখনৰ বাবে। যাতায়াতৰ ক্ষেত্ৰত জিয়াটো ভুগি আহিছে সমগ্ৰ অঞ্চলবাসী, আৰু যাৰ ফলত এগৰাকী বৃদ্ধই প্ৰাণ হেৰুৱাইছে। এই দলংখনৰ পৰা বাগৰি পৰিছিল বাইকসহ, আৰু তাৰ পাছতেই মৃত্যুক আঁকোৱালি ল'ব লগা হৈছে বৃদ্ধগৰাকীয়ে। আৰু এই সন্দৰ্ভত এক প্ৰতিবেদন যুগুত কৰি পঠিয়াইছে আমাৰ সতীৰ্থই। সেই প্ৰতিবেদন আগবঢ়াইছোঁ। হয়, এই মুহূৰ্তত মই উপস্থিত হৈছোঁ বৰপেটা জিলাৰ পূৰ্বৰ জনীয়া সমষ্টিৰ বৰ্তমান নৱগঠিত মন্দিয়া সমষ্টিৰ হালধীয়া গাঁৱত। আৰু এই হালধীয়া গাঁৱত উপস্থিত হোৱাৰ কাৰণ এখন জৰাজীৰ্ণ কাঠৰ দলং। এই কাঠৰ দলঙৰ বাবেই এই বৃহত্তৰ অঞ্চলৰ ৰাইজে দীৰ্ঘদিন ধৰি জ্বলা-কলা খাবলগীয়া পৰিস্থিতি হৈছে। কেৱল জ্বলা-কলা খাবলগীয়াই নহয়, এজন লোকৰ মৃত্যু পৰ্যন্ত হৈছে। এই মুহূৰ্তত মই জনাইছোঁ এই দলঙৰ বাবে, এই জৰাজীৰ্ণ দলঙৰ বাবে এগৰাকী লোকৰ যোৱাকালি মৃত্যুমুখত পৰিব লগা হৈছে। মই সতীৰ্থ কেমেৰা পাৰ্চনক সমগ্ৰ দলংখনৰ ভিজুৱেল দৃশ্য মই দেখুৱাবলৈ অনুৰোধ জনাম যে এই যে দেখিছে আপোনালোকে, এইখন এখন কাঠৰ দলং, জৰাজীৰ্ণ কাঠৰ দলং। এই কাঠৰ দলঙৰ ফলত ইতিমধ্যেই এগৰাকী ব্যক্তি, বৃদ্ধ এগৰাকী ব্যক্তিৰ মৃত্যু হৈছে যোৱাকালি। জানিব পৰা মতে আপোনাৰ এই হালধীয়া গাঁৱৰ শ্বাহাদত আলী নামৰ এগৰাকী 50 ঊৰ্ধৰ ব্যক্তিয়ে বাইক লৈ, নিজৰ মটৰ চাইকেল লৈ এই দলংখন পাৰ হওঁতেই দলংখনৰ পৰা পিছলি পৰি যায়, নৈত পৰে। আৰু এই নৈত পৰাৰ পিছতেই তেওঁ অকাল মৃত্যু খাবটিব লগা হয়, কৰুণ মৃত্যু খাবটিব লগা হয়। কিন্তু কথাটো হ'ল, বিগত সময়ছোৱাত বিগত 5টা বছৰে এই ৰাস্তাখন এই দলংখন মেৰামতি কৰিবলৈ চৰকাৰ কিংবা বিধায়ক কিংবা জনপ্ৰতিনিধিয়ে আহৰি পোৱা নাই বা সময় পোৱা নাই। তেওঁলোকৰ ফলতেই বিধায়ক কওক বা সাংসদ কওক বা আপোনাৰ জিলা প্ৰশাসন কওক, তেওঁলোকৰ বাবেই আজি এগৰাকী ব্যক্তিৰ মৃত্যু হৈছে। এই মুহূৰ্তত মোৰ সৈতে এই অঞ্চলৰ ৰাইজ আছে, কেইজনমান ব্যক্তি আছে, তেওঁলোকৰ পৰা মই কিছু মন্তব্য ল'বলৈ যত্ন কৰিম। আচ্ছা দাদা, কওকচোন। আজি চাওক, এই দলংখন প্ৰায় 6-7 বছৰ হ'ল বনাইছে, কিন্তু এই জৰ্জৰীয়া দলংখন আজি প্ৰায় 5 বছৰ ধৰি আমি বিধায়ক হাবিছ ৰফিকুল চাহাবক আমি জনাই আছোঁ যে চাওক, আপোনাৰ সমষ্টি, আমাৰ হালধীয়া গাঁওখন আপোনাৰ পৰে। জনীয়া সমষ্টি আছিল, এতিয়া মন্দিয়া সমষ্টি হৈছে। তেখেতৰ ঘৰতো আমি বহুত গৈছোঁ, যাই কৈছোঁ যে চাওক, জৰ্জৰীয়া মানে কাঠৰ দলংখন বাঁহেদি কিবা কৰি মানে টুকটাক আমি মেৰামতি মাজে সময়ে কৰি থাকোঁ। কালি চাওক, দুৰ্ভাগ্যৰ ঘটনা। আজি এজন আমাৰ গাঁৱৰে মানুহ, একদম দৰিদ্ৰ পৰিয়ালৰ মানুহ, কিবা কৰি খায়, সেই মানুহজন এই দলঙৰ পৰা মানে মৃত্যুবৰণ কৰিল। বাইক লৈ আহোঁতে মানুহজন মৰিল। তেখেতৰ নাম শ্বাহাদত আলী। কিন্তু আমি কি ক'ম, মানে দুখ লাগি যায়। আমি ৰাইজৰ প্ৰতিনিধি বনাওঁ, ৰাইজৰ কাম কৰাৰ কাৰণে। ব্ৰিজখন, কাঠৰ দলংখন আমাক দিয়াতে আমি ভাল পালোঁ, কিন্তু আমিতো ভবা নাই যে এনেকুৱা বিধায়ক আহি, এনেকুৱা মানে হাবিছ ৰফিকুল চাহাব বিধায়ক আহি আজি গোটেই 5 বছৰ পাৰ হৈ গ'ল, এই হালধীয়া গাঁৱত আহিবলৈ তেখেতৰ সময় নহ'ল। কিমান দিন ক'লোঁ, ইয়াৰে ৰাইজে বহুত গৈছে তেখেতৰ ঘৰত। আমাৰ এই মানে দলংখন এতিয়ালৈকে চাবলগীয়া আহাৰ সময় তেখেতৰ নহ'ল। হয়, এটেনশ্যন বিধায়ক ৰফিকুল ইছলাম ডাঙৰীয়া, আপুনি শুনিলেনে? আপুনি এবাৰ মন কৰিব, এইখন হৈছে আপোনাৰ সমষ্টিৰ, মন্দিয়া সমষ্টিৰ, পূৰ্বৰ জনীয়া সমষ্টিৰ আপোনাৰ এলেকাধীন অঞ্চল হালধীয়া গাঁও। মই এই হালধীয়া গাঁৱৰ পৰা আপোনাক ক'ব বিচাৰোঁ, এই দলংখনৰ বাবেই বা আপোনাৰ ব্যৰ্থতাৰ বাবেই আজি এগৰাকী ব্যক্তি মৃত্যুমুখত পৰিছে। কিয়নো দলংখন যদি মৃত্যু কেতিয়া হয় কোনেও নাজানে, তথাপিও এই দলংখন যদি আজি এটা পকী দলং থাকিলে হয়, নিশ্চিতভাৱে এই লোকজন, শ্বাহাদত আলী নামৰ লোকজন যোনজনে মৃত্যুমুখত পৰিছে, তেওঁ কিজানি মৃত্যুমুখত পৰিব লগা নহ'লহেঁতেন। বিধায়ক মহোদয়, আপুনি ৰাজনীতিৰ নামত ৰাজনীতি নকৰিব। আপোনাক অনুগ্ৰহ কৰি কৈছোঁ, আপুনি ৰাজনীতি কৰিব লাগে বাবে ৰাজনীতি নকৰিব। সমষ্টিৰ উন্নয়নৰ ফালে পিঠি দি আপুনি উন্নয়নৰ নামত
ফুপুলা স্বৰূপ নেদেখুৱাব। এয়া আপুনি চাওক, সতীৰ্থ কেমেৰা পাৰ্চন দেখাই আছে, এইখন এখন জৰাজীৰ্ণ কাঠৰ দলং। এয়া আপোনাৰ মন্দিয়া সমষ্টিৰ, আপোনাৰ জনীয়া সমষ্টিৰ অঞ্চল হালধীয়া গাঁও। আপুনি চাব পাৰে, ৰাইজে অভিযোগ কৰিছে আপুনি বিগত 5টা বছৰে সময় পোৱা নাই। আপোনাৰ ঘৰে ঘৰে, আপোনাৰ দুৱাৰে দুৱাৰে টুকুৰি আহিছে এই অঞ্চলৰ ৰাইজে, তথাপিও আপুনি কোনো ধৰণৰ কাণসাৰ দিয়া নাই। আজি খুব দুখ লাগিছে, এগৰাকী ব্যক্তি, বৃদ্ধ ব্যক্তি এই ৰাস্তাৰে দলংখনেৰে যোৱা অৱস্থাত কৰুণ মৃত্যু খাবতিব লগা হৈছে। এই মুহূৰ্তত মোৰ সতীৰ্থ কেমেৰা পাৰ্চন দেখুৱাই আছে যে ইয়াতে ৰাইজে উল্লেখ কৰিছে ইয়াতে এখন বিদ্যালয়ো আছে। এইখন দলঙেৰে সৰু সৰু কণ কণ ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়ত যাব লগা হয়। অভিভাৱকে কেতিয়াবা ছাত্ৰ ছাত্ৰীক বা সন্তানক বিদ্যালয়লৈ পঠিয়াওঁতে ভয় কৰে যে এই দলংখনৰ পৰা কেতিয়াবা পৰি যায় নিজৰ আদৰৰ সন্তানটোক হেৰুৱাব লগা পৰিস্থিতি হ'ব পাৰে। গতিকে বিধায়ক মহোদয়, আপুনি খালি বিধায়ক মহোদয়ে নহয়, চৰকাৰ বা সাংসদ মহোদয়, আপোনালোকে ৰাজনীতিৰ নামত ৰাজনীতি নকৰিব।